নমস্কাৰ, গুড মৰ্ণিং সকলোকে। ধুনীয়া ইল শ্বপিঙৰ বাবে এইযোৰ হৈছে খুবেই ধুনীয়া পিয়ৰ টচৰ যোৰা হ'ব। ইয়াতে ব্লু আৰু ৰেডত ফুলবোৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে চিম্পুলকৈ। এইটো থাকিব ব্লাউজৰ পিচটো। এইযোৰা ডিছকাউণ্ট কৰি ল'ব পাৰিব 6076 ৰুপিজ। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে। এইযোৰো খুবেই ধুনীয়া হ'ব, পিয়ৰ টচৰ যোৰা হ'ব। গল্ডেন গুণা আৰু ৰেডত মিনা কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে। এইযোৰা আপোনালোকে বিয়া কিবা কিবি অকেজন থাকিলেও ধুনীয়াকৈ লৈ থ'ব পাৰে। এখন থাকিব মেখেলাখন, হেভিকৈ ধুনীয়াকৈ বনাই দিয়া হৈছে। মাজৰ বুটাবোৰ এনেকৈ কৰা পাব, লগতে ব্লাউজৰ পিচটো এইটো থাকিব। এইযোৰা ডিছকাউণ্ট কৰি ল'ব পাৰিব 9000 ৰুপিজ। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে। এইযোৰো খুবেই ধুনীয়া পিয়ৰ টচৰ যোৰা হ'ব। ৰেড আৰু য়েল্লোত বুটাবোৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে। এখন থাকিব মেখেলাখন আৰু ব্লাউজৰ পিচটো এইটো থাকিব। এইযোৰা ডিছকাউণ্ট কৰি ল'ব পাৰিব 8500 ৰুপিজ। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে। 8500 টকাত ল'ব পাৰিব। এইযোৰো পিয়ৰ টচৰ যোৰা হ'ব। গল্ডেন গুণা আৰু মাল্টি কালাৰত ফুলবোৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে। এখন থাকিব মেখেলাখন, লগতে ব্লাউজৰ পিচটো এইটো থাকিব। এইযোৰো আপোনালোকে ডিছকাউণ্ট কৰি ল'ব পাৰিব 10800 ৰুপিজ। এইযোৰো ল'ব পাৰিব 9000 ৰুপিজ। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে। 9000ত ল'ব পাৰিব।